জ্ঞানপ্ৰদীপ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত 100টা অতি গুৰুত্বপূৰ্ণ MCQ বিষয়ে ডিছকাছ কৰিম। যি এক্সামে প্ৰিপেয়াৰ নকৰাকৈ এই কুৱেশ্যনসমূহ অতি দৰকাৰী। লগতে আছাম হিষ্ট্ৰী, আছাম জিঅ'গ্ৰাফী আৰু আছামিজ লিটাৰেচাৰৰ কুইক ৰিভিজনৰ ভিডিঅ'বোৰ দিয়া হৈছে। সেইবোৰ কুৱেশ্যন ইমান ইয়াত ইনক্লুড কৰা নাই। চ' ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ বহুত কুৱেশ্যন ইয়াত আছে। এক্সামৰ কাৰণে দৰকাৰী বহুতো কুৱেশ্যন ইয়াত সোমাই আছে। চ' এতিয়া আহিছোঁ ফাৰ্ষ্ট কুৱেশ্যনটোলৈ। Which of the following nations has world's longest constitution? তলৰ কোনটো দেশৰ আটাইতকৈ দীঘলীয়া সংবিধান আছে? চ' অপশ্যনবোৰৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইণ্ডিয়া। চ' ভাৰতৰ সংবিধানখন হৈছে আটাইতকৈ দীঘল লিখিত সংবিধান। লগতে মনত ৰাখিব লাগিব যদি এক্সামত আহে যে কোনটো দেশৰ বিশ্বৰ আটাইতকৈ চুটি সংবিধানখন আছে, তাৰ এনচাৰটো হ'ব মনাকো। আৰু মনাকো হৈছে ভেটিকান চিটিৰ পাছতে আটাইতকৈ স্মলেষ্ট কাণ্ট্ৰি হয়, আটাইতকৈ সৰু দেশ। আটাইতকৈ সৰু দেশখনৰ নাম হৈছে ভেটিকান চিটি আৰু আটাইতকৈ ডাঙৰ দেশখনৰ নাম হৈছে ৰাছিয়া, মানে এৰিয়াৰ ওপৰত বেছ কৰি। চ' মনাকো হৈছে ছেকেণ্ড স্মলেষ্ট কাণ্ট্ৰি হয়। তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট ইউৰোপিয়ান টু ৰিচ ইণ্ডিয়া বাই চি? সাগৰীয় পথেৰে ভাৰতত উপস্থিত হোৱা প্ৰথম ইউৰোপীয় কোন? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভাস্কো দা গামা। ইন হুইচ ইয়েৰ ডিড মহাত্মা গান্ধী নট ভিজিট আছাম? কোন বছৰত মহাত্মা গান্ধীয়ে অসমলৈ অহা নাছিলে? চ' অভাৰঅল মহাত্মা গান্ধীয়ে 4 টাইমছ অসমলৈ আহিছিলে। ফাৰ্ষ্ট টাইম আহিছিলে 1921 চনত, তাৰ পাছত আহিছিলে 1926 চনত, আৰু 1926 চনত মহাত্মা গান্ধী যেতিয়া আহিছিলে তেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন গুৱাহাটীত হৈছিলে পাণ্ডুত 1926 চনত। এক্সামত এনেকৈ আহে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশন অসমত কেতিয়া হৈছিলে? 1926 চনত। তাৰ পাছত আহিছিলে 1934 আৰু তাৰ পাছত আহিছিলে 1946। চ' অপশ্যনবোৰৰ ভিতৰত 1942 হৈছে কাৰেক্ট এনচাৰ, মানে 1942 চনত মহাত্মা গান্ধী অসমলৈ অহা নাছিলে। হুইচ বুক বিকেম দ্য ফাৰ্ষ্ট ৰিটন ইন এন ইণ্ডিয়ান লেংগুৱেজ টু বি এৱাৰ্ডেড দ্য ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ? চ' ইণ্ডিয়ান লেংগুৱেজত লিখা প্ৰথমখন বুক গ্ৰন্থ যোনটোৱে আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। চ' বুকখনৰ নামটো দিছে। চ' অপশ্যনবোৰৰ দ্য গড অফ স্মল থিংছ, এই বুকখন ৰচনা কৰিছিলে অৰুন্ধতী ৰয়ে। এই বুকখনো বুকাৰ প্ৰাইজ পাইছিলে, কিন্তু ইণ্ডিয়ান লেংগুৱেজত নহয়। তাৰপাছত টম অফ চেন, এই বুকখন ৰচনা কৰিছিলে ইণ্ডিয়ান লেংগুৱেজত গীতাঞ্জলি শ্ৰীয়ে। তাৰপাছত এই বুকখন ইংৰাজীলৈ ট্ৰেঞ্চলেট কৰিছিলে ডেইচি ৰকৱেলে। চ' দুটা নাম বহুত ইম্পৰ্টেণ্ট, আৰু এই বুকখনে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ লাভ কৰিবলৈ সক্ষম হৈছিলে। তাৰপৰা এই চুইটেবল বয় বুকখন ৰচনা কৰিছিলে বিক্ৰম ছেঠে, আৰু দ্য ইনহেৰিটেঞ্চ অফ লছ বুকখন ৰচনা কৰিছিলে কিৰণ দেশাই। হুইচ প্লেনেট ইজ ন'ন এজ আৰ্থ টুৱাইন? কোনটো গ্ৰহক পৃথিৱীৰ যমজ হিচাপে জনা যায়? চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভেনাছ, শুক্ৰ গ্ৰহ। শুক্ৰ গ্ৰহ হৈছে আটাইতকৈ উজ্জ্বল গ্ৰহ আৰু আটাইতকৈ উষ্ম গ্ৰহ, মানে হটেষ্ট প্লেনেট, আটাইতকৈ গৰম গ্ৰহ। আৰু লগতে শুক্ৰ গ্ৰহ মৰ্ণিং ষ্টাৰ আৰু ইভিনিং ষ্টাৰ বুলি জনা যায়। লগতে মনত ৰাখিব লাগিব যে আটাইতকৈ ডাঙৰ গ্ৰহটো হৈছে বৃহস্পতি, জুপিটাৰ, আৰু আটাইতকৈ সৰু গ্ৰহটো হৈছে বুধ, মাৰ্কাৰী। আৰু বুধ গ্ৰহৰ কোনো উপগ্ৰহ নাই, আৰু আটাইতকৈ বেছি উপগ্ৰহ আছে বৃহস্পতি। ইন হুইচ জেইল ডিড জৱাহৰলাল নেহেৰু ৰাইট দ্য ডিস্কভাৰী অফ ইণ্ডিয়া? কোনখন জেলত জৱাহৰলাল নেহেৰুৱে বিখ্যাত গ্ৰন্থ ডিস্কভাৰী অফ ইণ্ডিয়া ৰচনা কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আহমেদনগৰ জেইল। চ' মহাৰাষ্ট্ৰৰ আহমেদনগৰ জেইলত জৱাহৰলাল নেহেৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ বিখ্যাত গ্ৰন্থখন ৰচনা কৰিছিলে। তাৰপাছত হুইচ ইজ দ্য ফাৰ্ষ্ট মেটেল টু বি ডিস্কভাৰ্ড এণ্ড ইউজ বাই হিউমেনছ? মানুহে আৱিষ্কাৰ কৰি ব্যৱহাৰ কৰা প্ৰথমটো ধাতু কোনটো? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কপাৰ, তাম। তাৰপাছত দ্য ভলগা ইজ দ্য লাৰ্জেষ্ট ৰিভাৰ অফ হুইচ অফ দ্য ফলোয়িং কণ্টিনেণ্ট? ভলগা নদী কোনখন মহাদেশৰ আটাইতকৈ ডাঙৰ নদী? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ইউৰোপ। চ' ইউৰোপৰ আটাইতকৈ ডাঙৰ নদীখনৰ নাম হৈছে ভলগা নদী, আৰু ভলগা নদী আছে ৰাছিয়াত। লগতে যদি এক্সামত আহে যে ইউৰোপৰ আটাইতকৈ উচ্চতম শৃংগটোৰ নাম কি, তাৰ এনচাৰটো হ'ব মাউণ্ট এলব্ৰাছ, আৰু মাউণ্ট এলব্ৰাছো ৰাছিয়াতে আছে। লগতে হু ফাউণ্ডেড দ্য স্বৰাজ পাৰ্টি? স্বৰাজ পাৰ্টি কোনে প্ৰতিষ্ঠা কৰিছিলে? কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মতিলাল নেহেৰু আৰু চিত্তৰঞ্জন দাস। লগতে মনত ৰাখিব লাগিব যে স্বৰাজ পাৰ্টি ফৰ্ম হৈছিলে 1923 চনত, আৰু অসমত স্বৰাজ পাৰ্টিৰ প্ৰেছিডেণ্ট আছিলে তৰুণৰাম ফুকন, দেশভক্ত তৰুণৰাম ফুকন আছিলে।
তাৰ পাছত হু ডেষ্ট্ৰইড নলন্দা ইউনিভাৰ্চিটি ইন 1193 1193 চনত নলন্দা ইউনিভাৰ্চিটি কোনে ধ্বংস কৰিছিলে কাৰেক্ট এনসাৰটো অপচন সি বখতিয়াৰ খিলজি আৰু নলন্দা ইউনিভাৰ্চিটি প্ৰতিষ্ঠা কৰিছিলে কুমাৰ গুপ্তাই আৰু নলন্দা ইউনিভাৰ্চিটি আছে বিহাৰত সো এইটো ইম্পৰ্টেন্ট যে নলন্দা ইউনিভাৰ্চিটি ক'ত আছে বিহাৰত আছে তাৰ পাছত হুইচ কান্ট্ৰি হেজ দা অনলি নন ৰেক্টেংগুলাৰ ফ্লেগ ইন দা ৱৰ্ল্ড পৃথিৱীৰ একমাত্ৰ কোনখন দেশৰ পতাকা আয়তাকাৰ নহয় সো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি নেপাল আৰু লগতে মনত ৰাখিব লাগিব যে নেপালৰ কেপিটেল হৈছে কাঠমাণ্ডু লগতে পৃথিৱীৰ দুখন কান্ট্ৰিৰ ফ্লেগটো একেই হয় সেম সেই দুখন কান্ট্ৰি হৈছে চেড এণ্ড ৰোমানিয়া চেড আৰু ৰোমানিয়া হুইচ অফ দ্য ফলোইং ৰিভাৰ ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ৰিভাৰ বাই ভলিউম অফ ৱাটাৰ তলৰ কোনখন নদী পানীৰ আয়তনৰ হিচাপত বিশ্বৰ সৰ্ববৃহৎ নদী কাৰেক্ট এনসাৰটো হ'ব অপচন বি আমাজন আমাজন নদী হৈছে পৃথিৱীৰ আটাইতকৈ বহল নদী আৰু যদি কয় যে পৃথিৱীৰ আটাইতকৈ দীঘল নদী বুলি তেতিয়া এনসাৰটো হ'ব নীল নদী হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল নদী আৰু পৃথিৱীৰ আটাইতকৈ দীঘল নদী সেকেন্ডটো হৈছে আমাজন আৰু আমাজন নদী সাউথ আমেৰিকাত আছে সো এতিয়া আহিছো নেক্সট কোৱেশ্যনলৈ হুইচ অফ দ্য ফলোইং ষ্টেটমেণ্ট ইজ কাৰেক্ট এবাউট আহোম কিংছ আহোমসকলৰ বিষয়ে তলৰ কোনটো শুদ্ধ সো ফাৰ্ষ্ট অপশ্যনটোত কৈছে যে 1263 চনত চুকাফাই প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিলে সো এই অপশ্যনটো ইনকাৰেক্ট হয় বিকজ 1253 চনত চুকাফাই প্ৰথম ৰাজধানী চৰাইদেউত প্ৰতিষ্ঠা কৰিছিলে এই কুৱেশ্যনটো আহে এক্সট্ৰাকে সো এইটো মনত ৰাখিব লাগিব সো অপশ্যন এটো ইনকাৰেক্ট তাৰ পাছত সেকেন্ডটো কৈছে যে আহোম ৰাজ্যৰ অন্তিম ৰাজধানী পুৰন্দৰ সিংহই ৰংপুৰৰ পৰা যোৰহাটলৈ হস্তান্তৰ কৰে এটা কথা হয় যে আহোম ৰাজ্যৰ অন্তিম ৰাজধানী হৈছে যোৰহাট আৰু আহোমৰ লাষ্ট ৰজাও হৈছে পুৰন্দৰ সিংহ ঠিকই আছে কিন্তু গৌৰীনাথ সিংহইহে আহোমৰ ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ ট্ৰেন্সফাৰ কৰিছিলে 1794 সো পুৰন্দৰ সিংহই নহয় গৌৰীনাথ সিংহই সো এই এনসাৰ এই অপশ্যনটো ইনকাৰেক্ট হয় তাৰ পাছত দা ট্ৰিটি অফ মাজুলী ৱাজ সাইন অন মাজুলী আইলেণ্ড ইন 1563 বিটুইন কোচ কিং নৰনাৰায়ণ এণ্ড আহোম কিং চুকাফা 1563 চনত মাজুলী দ্বীপত কোচ ৰজা নৰনাৰায়ণ আৰু আহোম ৰজা চুকাফাৰ মাজত সন্ধি স্বাক্ষৰিত হৈছিলে ইয়াত সব ঠিকই আছিলে চনটো মানে ঠিকই আছিলে যে মাজুলী সন্ধিটো হৈছিলে 1563 চনত এইটো ঠিকই আছে কিন্তু চুকাফাৰ লগত নহয় চুকাম্ফা আছিলে কাৰণ চুকাফা আছিলে 1228 চনৰ 1228 চনৰ পৰা 1268 চনলৈকে সো 1500 চনত চুকাফা নাছিলে সো এই অপশ্যনটো ইনকাৰেক্ট সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি কেপ্টেইন ৱেলছে 1792 চনত অসমলৈ আহিছিলে সো এই পইণ্টটো কাৰেক্ট সো অপশ্যন ডি হৈছে কাৰেক্ট এনসাৰ ইয়াত মই যিমানবিলাক পইণ্ট ডিছকাছ কৰিলোঁ সেই গোটেইবিলাক পইণ্ট এক্সামৰ কাৰণে বহুত দৰকাৰী হয় তাৰ পাছত ইন হুইচ কাণ্ট্ৰি ইজ দ্য গ্ৰেট বেৰিয়াৰ ৰিফ দ্য লাৰ্জেষ্ট কৰেল ৰিফ চিষ্টেম ইন ৱৰ্ল্ড লোকেটেড বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰ ব্যৱস্থা গ্ৰেট বেৰিয়াৰ ৰিফ কোনখন মহাদেশত আহিছে এই কুৱেশ্যনটো বহুত কমন কুৱেশ্যন হয় সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি অষ্ট্ৰেলিয়া তাৰ পাছত হু এমং দ্য ফলোইং লেড দ্য ফাৰ্ষ্ট ৰিভেলিয়ন এগেইনষ্ট ব্ৰিটিছ ৰুল ইন আছাম ইন 1828 1828 চনত অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিলে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গোমধৰ কোঁৱৰ তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিলে সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ ফখৰুদ্দিন আলী আহমেদ 1974 চনৰ পৰা 1977 চনলৈকে ভাৰতৰ ৰাষ্ট্ৰপতি আছিলে তেখেত 5 নম্বৰ ৰাষ্ট্ৰপতি আছিলে কেতিয়াবা এক্সামত আহে যে ফখৰুদ্দিন আলী আহমেদ কি নম্বৰ ৰাষ্ট্ৰপতি বুলি 5 নম্বৰ হাউ মেনি মেম্বাৰ্ছ ৱেৰ দেয়াৰ ইন সাইমন কমিশ্যনত কিমানজন সদস্য আছিলে সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি 7 জন আৰু লগতে মনত ৰাখিব লাগিব যে এই কমিশ্যনত ভাৰতৰ এজনো সদস্য নাছিলে সো এক্সামত কেতিয়াবা আহিব পাৰে যে সাইমন কমিশ্যনত ভাৰতৰ কিমানজন সদস্য আছিলে তেতিয়া শূন্য হ'ব আৰু সাইমন কমিশ্যন ফৰ্ম হৈছিলে 1928 চনত হুইচ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন ইণ্ডিয়া ভাৰতৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ গংগা তাৰ পাছত ইন হুইচ ষ্টেট ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ডেল্টা সুন্দৰবন ডেল্টা লোকেটেড বিশ্বৰ সৰ্ববৃহৎ বদ্বীপ সুন্দৰবন কোনখন ৰাজ্যত আছে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি ৱেষ্ট বেংগল পশ্চিম বংগত আছে তাৰ পাছত মুৱামৰীয়া ৰিভেলিয়ন এণ্ডেড ডিউৰিং দ্য ৰেইন অফ হুইচ আহোম কিং কোনজন আহোম ৰজাৰ দিনত
মোৱামৰীয়া বিদ্ৰোহৰ অন্ত পৰিছিল চ' এটা কথা মনত ৰাখিব লাগিব যে মোৱামৰীয়া বিদ্ৰোহ ষ্টাৰ্ট হৈছিলে আৰম্ভ হৈছিলে 1769 পৰা 1805 চনলৈকে আৰু এই বিদ্ৰোহ ষ্টাৰ্ট হৈছিলে লক্ষ্মী সিংহৰ দিনত এই বিদ্ৰোহ আৰম্ভ হৈছিলে লক্ষ্মী সিংহৰ দিনত আৰু শেষ হৈছিলে অন্ত পৰিছিলে কমলেশ্বৰ সিংহৰ দিনত চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কমলেশ্বৰ সিংহ তাৰপাছত ইন হুইচ অচেন ইজ দ্য মেৰিয়ানা ট্ৰেঞ্চ লোকেটেড মেৰিয়ানা ট্ৰেঞ্চ কোনখন মহাসাগৰত আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি পেচিফিক অচেন প্ৰশান্ত মহাসাগৰত আছে তাৰপাছত হুইচ অফ দ্য ফলোয়িং এনিমেলছ ৱাজ আননোন টু দ্য পিপুল অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন তলৰ কোনটো প্ৰাণীৰ বিষয়ে হিন্দু উপত্যকা সভ্যতাৰ লোকসকলৰ অজ্ঞাত আছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হৰ্চ ঘোঁৰাৰ বিষয়ে ইণ্ডাছ ভেলী চিভিলাইজেশ্যনৰ মানুহবোৰে জনা নাছিলে হুইচ অফ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল'জ থ্ৰু দ্য থৰ ডেজাৰ্ট তলৰ কোনখন নদী থৰ মৰুভূমিৰ মাজেৰে বৈ যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি লুনি নদী থৰ মৰুভূমিৰ মাজেৰে বৈ যায় এই কুৱেশ্যনটো বহুত দৰকাৰী হয় তাৰপাছত হুইচ ভিটামিন ইজ অবটেইন ফ্ৰম ছানলাইট সূৰ্যৰ পৰা তলৰ কোনটো ভিটামিন পোৱা যায় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ভিটামিন ডি সূৰ্যত ভিটামিন ডি থাকে তাৰপাছত হাউ মেনি গুহা আৰ দেয়াৰ ইন নামগুহা চ' নামগুহাত কিমান গুহা থাকে চ' যিহেতু আমি জানো যে নামগুহাক হাজাৰ গুহা বুলি কোৱা হয় চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1000 তাৰপাছত হুইচ টু কাণ্ট্ৰিজ আৰ ছেপাৰেটেড বাই ৰেড ক্লিফ লাইনে কোন দুখন দেশক পৃথক কৰিছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ইণ্ডিয়া আৰু পাকিস্তান লগতে মনত ৰাখিব লাগিব যে ইণ্ডিয়া আৰু চাইনাৰ মাজৰ বাউণ্ডেৰীক কোৱা হয় মেকমোহন লাইন তাৰপাছত পাকিস্তান আৰু আফগানিস্তানৰ মাজত লাইনটোক কোৱা হয় ডুৰেন লাইন আৰু আমেৰিকা আৰু কানাডাৰ মাজৰ বৰ্ডাৰটোক কোৱা হয় 49 পেৰেল লাইন চ' এই তিনিটাও এক্সামৰ কাৰণে দৰকাৰী হয় তাৰপাছত হোৱাট ইজ দ্য কেপিটেল অফ পেৰুৰ ৰাজধানী কি চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ লিমা লগতে মনত ৰাখিব লাগিব যে কানাডাৰ ৰাজধানী হৈছে অটৱা আৰু জিম্বাবৱেৰ ৰাজধানী হৈছে হাৰাৰে আমেৰিকাৰ ৰাজধানী হৈছে ৱাশ্বিংটন DC তাৰপাছত ৰাছিয়াৰ ৰাজধানী হৈছে মস্কো আৰু থাইলেণ্ডৰ ৰাজধানী হৈছে বেংকক তাৰপাছত আৰ্জেণ্টিনাৰ ৰাজধানী হৈছে বিউনেছ আয়াৰ্ছ তাৰপাছত মালয়েছিয়াৰ ৰাজধানী হৈছে কুৱালালামপুৰ তাৰপাছত হোৱাট ৱাজ দ্য কোড নেম অফ দ্য মিলিটেৰী অপাৰেশ্যন কণ্ডাক্টেড বাই ইণ্ডিয়া ডিউৰিং দ্য কাৰ্গিল ৱাৰ ইন 1999 1999 চনৰ কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতে চলোৱা সামৰিক অভিযানৰ কোডটোৰ নাম কি আছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অপাৰেশ্যন বিজয় তাৰপাছত হালধীয়া চৰাই বাওদান খাই ওন দ্য নেশ্যনেল ফিল্ম এৱাৰ্ড ফৰ বেষ্ট ফিচাৰ ফিল্ম ইন দ্য ইয়েৰ হালধীয়া চৰাই বাওদান খাই বছৰৰ শ্ৰেষ্ঠ ছবি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা কোন চনত লাভ কৰিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1988 1988 চনত আৰু এই চলচ্চিত্ৰখন ডাইৰেক্ট কৰিছিলে জাহ্নু বৰুৱাই তাৰপৰা হুৱেৰ ইজ দ্য ৱৰ্ল্ডছ হাইষ্ট পিক মাউণ্ট এভাৰেষ্ট লোকেটেড বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি নেপালত তাৰপাছত হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু উইন এ নোবেল বঁটা লাভ কৰা প্ৰথম মহিলা কোন কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মেৰী কুৰী আৰু মেডাম কুৰীয়ে দুবাৰ নোবেল প্ৰাইজ পাইছিলে তাৰপাছত হুইচ এনিমেল কেন লিভ উইদাউট ড্ৰিংকিং ৱাটাৰ ফৰ মেনি ডেইজ কোনটো জন্তুৱে পানী নোখোৱাকৈ বহুত দিন জীয়াই থাকিব পাৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি কেমেল উট তাৰপাছত ভিক্টোৰিয়া মেম'ৰিয়েল ইজ লোকেটেড ইন হুইচ চিটি ভিক্টোৰিয়া মেম'ৰিয়েল কোনখন চহৰত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কলকাতা তাৰপাছত হুইচ মাউণ্টেইন ৰেঞ্জ ডিভাইডছ নৰ্থ এণ্ড ছাউথ ইণ্ডিয়া কোনটো পৰ্বতমালা উত্তৰ আৰু দক্ষিণ ভাৰতক বিভাজিত কৰে ছেপাৰেট কৰি দিয়ে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বিন্ধ্যাচল আৰু আটাইতকৈ অন্দেজ মাউণ্টেইন ৰেঞ্জটো হৈছে আৰাভালি তাৰপাছত হুইচ ইজ দ্য লাৰ্জেষ্ট টেম্পল ইন দ্য ৱৰ্ল্ড পৃথিৱীৰ আটাইতকৈ ডাঙৰ মন্দিৰটো কোনটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অংকৰৱাট আৰু অংকৰৱাট ক'ত আছে এই কুৱেশ্যনটো এক্সামত আহিছে অংকৰৱাট আছে কম্বোডিয়াত তাৰপাছত হোৱাট ইজ দ্য আদাৰ নেম অফ কনলতা বৰুৱা হু ৱাজ মাৰ্ডাৰ্ড ডিউৰিং দ্য কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰত ত্যাগ আন্দোলনৰ সময়ত শ্বহীদ হোৱা কনলতা বৰুৱাৰ আনটো নাম কি চ' ভাৰত ত্যাগ আন্দোলন হৈছিলে 1942 আৰু সেই আন্দোলনত অসমৰ পৰা শ্বহীদ হৈছিলে কনলতা বৰুৱা আৰু কুশল কোঁৱৰে চ' কনলতা বৰুৱাৰ আন এটা নাম হৈছে অপশ্যন এ বীৰবালা তাৰপাছত ফ্ৰম হুইচ ইয়েৰ ইজ আছাম দিৱস অৰ চুকাফা দিৱস চেলিব্ৰেটেড
অন ডিচেম্বৰ 2nd কোন বছৰৰ পৰা 2 ডিচেম্বৰত অসম দিৱস বা চুকাফা দিৱস পালন কৰা হয় সো কাৰেক্ট এনসাৰটো হ'ব অপচন সি 1996 পৰা 1996 চনৰ পৰা তাৰপাছত নোবেল প্ৰাইজ আৰ নট গিভেন ফৰ হুইচ অফ দ্য ফলোইং ফিল্ড তলৰ কোনটো ক্ষেত্ৰত নোবেল প্ৰাইজ দিয়া নহয় সো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মেথামেটিক্স সো মেথামেটিক্সত নোবেল প্ৰাইজ দিয়া নহয় মানে মেথছত গণিতত তাৰপাছত হুইচ ইজ দ্য অল্ডেষ্ট পুৰাণ তলৰ কোনটো আটাইতকৈ পুৰণি পুৰাণ সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ মৎস্য পুৰাণ তাৰপাছত হোৱাট ইজ দ্য প্ৰচেছ বাই হুইচ প্লেণ্টছ মেক দেয়াৰ ফুড ইউজিং ছানলাইট সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি উদ্ভিদে কি প্ৰক্ৰিয়াৰে খাদ্য প্ৰস্তুত কৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি ফটোচিন্থেটিছ মানে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে উদ্ভিদে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি খাদ্য প্ৰস্তুত কৰে তাৰপাছত মধুবাণী ইজ এ ফেমাছ ফক পেইণ্টিং ফ্ৰম হুইচ অফ ইণ্ডিয়ান ষ্টেট মধুবাণী পেইণ্টিং কোনখন ভাৰতীয় ৰাজ্যৰ বিখ্যাত লোকচিত্ৰ হয় সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি বিহাৰ এই কুৱেশ্যনৰ দৰকাৰী কুৱেশ্যন হয় তাৰপাছত হোৱাট ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ ব্ৰাজিলৰ চৰকাৰী ভাষা কি সো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি পৰ্তুগীজ দ্য ফেমাছ বেটেল অফ হাইডাছপাছ ৱাজ ফ'ট বিটুইন আলেকজেণ্ডাৰ এণ্ড হুইচ ইণ্ডিয়ান ৰুলাৰ বিখ্যাত হাইডাছপাছ যুদ্ধখন আলেকজেণ্ডাৰ আৰু কোনজন ভাৰতীয় শাসকৰ মাজত হৈছিলে সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি পুৰু আৰু এই যুদ্ধ হৈছিলে জেলাম নদীত তাৰপাছত হুজ পিৰিয়ড ইজ ৰেফাৰ্ড টু এজ দ্য গল্ডেন এজ অফ এনচিয়েণ্ট ইণ্ডিয়া প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি কাৰ যুগক কোৱা হয় সো কাৰেক্ট এনসাৰটো অপচন এ গুপ্তা সো গুপ্তা বংশক প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি কোৱা হয় আৰু গুপ্তা বংশৰ প্ৰতিষ্ঠাপক আছিলে শ্ৰীগুপ্তা আৰু গুপ্তা বংশৰ ফেমাছ ৰজাজন আছিলে সেইটো হৈছে সমুদ্ৰগুপ্তক নেপোলিয়ন অফ ইণ্ডিয়া বুলি কোৱা হয় তাৰপাছত মহাত্মা গান্ধী ষ্টাৰ্টেড হিজ দাণ্ডি মাৰ্চ ফ্ৰম হুইচ লোকেশ্যন মহাত্মা গান্ধীয়ে দাণ্ডি মাৰ্চ কোনটো স্থানৰ পৰা আৰম্ভ কৰিছিলে সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি সবৰমতী আশ্ৰম মহাত্মা গান্ধীয়ে 12 মাৰ্চ 1930 সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিলৈ যাত্ৰা কৰিছিলে আৰু দাণ্ডিত পাইছিলে 6 এপ্ৰিল 1930 24 ডেজ আহিছিলে সো সুধিব পাৰে যে দাণ্ডি যাত্ৰা কিমান দিন হৈছিলে 24 ডেজ আৰু তেওঁৰ লগত মানে মানুহ আছিলে 78 জন তাৰে অসমৰ এজন আছিলে তেওঁৰ নাম হৈছে লীলাধৰ বৰুৱা লগতে টোটেল তেখেতে 385 কিলোমিটাৰ যাত্ৰা কৰিছিলে সবৰমতীৰ পৰা দাণ্ডিলৈ তাৰপাছত হুইচ অফ দ্য ফলোইং ফৰ ইন কলিংগ যুদ্ধত তলৰ কোনে যুদ্ধ কৰিছিলে কাৰেক্ট এনসাৰটো হ'ব অপচন এ অশোকা তাৰপাছত হুইচ কাণ্ট্ৰি হেজ দ্য মষ্ট নেচাৰেল লেক কোনখন দেশত আটাইতকৈ বেছি প্ৰাকৃতিক হ্ৰদ আছে কাৰেক্ট এনসাৰটো হ'ব অপচন এ কানাডা তাৰপাছত হাউ মেনি ভেদাছ আৰ দেয়াৰ ইন হিন্দু ট্ৰেডিশ্যন হিন্দু পৰম্পৰাত কিমানখন বেদ আছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি 4 আটাইতকৈ অল্ডেষ্টটো হ'ল ঋগ্বেদ তাৰপাছত হুইচ গেছ ইন ইটছ ছলিড ষ্টেট ইজ নউন এজ ড্ৰাই আইচ কঠিন অৱস্থাত কোনটো গেছক শুকান বৰফ বুলি জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপচন ডি কাৰ্বন ডাই অক্সাইড তাৰপাছত হুইচ অফ দ্য ফলোইং ৰিভাৰ্ছ ইজ নট ইন এক্সিষ্টেণ্ট এট প্ৰেজেণ্ট তলৰ কোনখন নদী বৰ্তমান নাই কাৰেক্ট এনসাৰটো হ'ব অপচন চি সৰস্বতী তাৰপাছত হোৱাট ইজ দ্য টাইম ডিফাৰেঞ্চ বিটুইন ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম এণ্ড গ্ৰীণউইচ মিন টাইম সো ভাৰতীয় সময় আৰু গ্ৰীণউইচৰ সময়ৰ মাজত পাৰ্থক্য কিমান সো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় কাৰেক্ট এনসাৰটো হ'ব অপচন চি 5 hours 30 minutes সো ভাৰতীয় সময় গ্ৰীণউইচ টাইমতকৈ 5 hours 30 minutes আগবাঢ়ি থাকে তাৰপাছত হুইচ অফ দ্য ফলোইং ইজ ইণ্ডিয়াছ লংগেষ্ট ৰুট কাম ৰেল ব্ৰিজ কানেক্টিং আছাম এণ্ড অৰুণাচল প্ৰদেশ অসম আৰু অৰুণাচল প্ৰদেশক সংযোগ কৰা ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেল কাম ৰুট ব্ৰিজ কোনখন কাৰেক্ট এনসাৰটো হ'ব অপচন বি বগীবিল ব্ৰিজ আৰু বগীবিল ব্ৰিজৰ দৈৰ্ঘ্য হৈছে 4.94 কিলোমিটাৰ আৰু ধলা শদিয়া ব্ৰিজৰ দৈৰ্ঘ্য হৈছে 9.15 কিলোমিটাৰ তাৰপাছত দ্য মাউণ্টেইন ৰেঞ্জ ডেট ছেপাৰেট ইউৰোপ ফ্ৰম এছিয়া সো এই কুৱেশ্যনটো বহুত দৰকাৰী হয় ইউৰোপক এছিয়াৰ পৰা পৃথক কৰা পৰ্বতমালাটোৰ নাম কি সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ উৰেল মাউণ্টেইনে ইউৰোপক এছিয়াৰ পৰা পৃথক কৰি ৰাখে এই কুৱেশ্যনটো বহুত দৰকাৰী হয় তাৰপাছত হু ইজ ন'ন এজ দ্য ফাদাৰ অফ গ্ৰীণ ৰিভলিউশ্যন ইন ইণ্ডিয়া ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ বুলি কাক জনা যায় সো কাৰেক্ট এনসাৰটো হ'ব অপচন চি MS স্বামীনাথন আৰু মিল্ক মেন অফ ইণ্ডিয়া বুলি জনা যায় ভাৰ্গছ কুৰিয়ানক হাউ মেনি অ'চেনছ আৰ দেয়াৰ ইন দ্য ৱৰ্ল্ড পৃথিৱীত কিমানখন মহাসাগৰ আছে
সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি 5খন সেইকেইখন হ'ল প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ ভাৰত মহাসাগৰ আৰু আৰ্কটিক মহাসাগৰ আটাইতকৈ ডাঙৰ মহাসাগৰখনৰ নাম হৈছে প্ৰশান্ত মহাসাগৰ আৰু আটাইতকৈ সৰু মহাসাগৰৰ নাম হৈছে আৰ্কটিক মহাসাগৰ আৰু সেকেন্ড লাৰ্জেষ্ট মহাসাগৰখনৰ নাম হৈছে আটলান্টিক মহাসাগৰ আৰু আটাইতকৈ বিজিএছ বুলি যদি কয় মানে হেতু হৈছে আটলান্টিক মহাসাগৰ তাৰপাছত হাউ মেনি আৰ্টিকল এণ্ড শিডিউলছ আৰ দেয়াৰ ইন ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতৰ সংবিধানত কিমান অনুচ্ছেদ আৰু অনুসূচী আছে সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ 395 আৰ্টিকল আৰু 12টা মানে শিডিউল আছে 12টা অনুসূচী আৰু 395 অনুচ্ছেদ আছে তাৰপাছত হু ইজ ফেমাছলি ৰেফাৰ্ড টু এজ হিউমেন কম্পিউটাৰ ইন ইণ্ডিয়া ফৰ ৰিমাৰ্কেবল এবিলিটি টু পাৰফৰ্ম ৰেপিড কেলকুলেশ্যন সো কাক মানৱ কম্পিউটাৰ বুলি জনা যায় হিউমেন কম্পিউটাৰ বুলি জনা যায় সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি শকুন্তলা দেৱী তলৰ কোনটো শোধনাগাৰ এছিয়াৰ ভিতৰতে আটাইতকৈ পুৰণি কাৰেক্ট এনসাৰটো অপশ্যন ডি ডিগবৈ তেল শোধনাগাৰ তাৰপাছত বাগৰুম্বা ইজ এ ফক ডেন্স পাৰফৰ্ম বাই বাগৰুম্বা লোকনৃত্য কোনে পাৰফৰ্ম কৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি বড়োসকলে তাৰপাছত চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য ক'ত অৱস্থিত সো চক্ৰশিলা বন্যপ্ৰাণী অভয়াৰণ্য কোকৰাঝাৰ জিলাত অৱস্থিত লগতে মনত ৰাখিব লাগিব যে এই অভয়াৰণ্য সোণালী বান্দৰৰ কাৰণে বিখ্যাত তাৰপাছত দ্য ৱৰ্ল্ডছ লংগেষ্ট ৰিভাৰ নীল ইজ চিটুৱেটেড অন হুইচ কণ্টিনেণ্ট বিশ্বৰ আটাইতকৈ দীঘল নদী কোনখন মহাদেশত অৱস্থিত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি আফ্ৰিকা তাৰপাছত হুইচ ট্ৰাইব অফ নৰ্থ ইষ্ট চেলিব্ৰেট দ্য আগলমাকা ফেষ্টিভেল উত্তৰ পূবৰ কোনটো জনগোষ্ঠীয়ে আগলমাকা উৎসৱ পালন কৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি গাৰো সো আগলমাকা ৱাংগালা এই ফেষ্টিভেলটো পালন কৰে মেঘালয়ত গাৰোসকলে তাৰপাছত হুইচ অফ দ্য ফলোয়িং ষ্টেটমেণ্ট ইজ নট কাৰেক্ট এবাউট দ্য অলিম্পিক গেমছৰ বিষয়ে তলৰ কোনটো কথা শুদ্ধ নহয় সো ফাৰ্ষ্ট অপশ্যনটো হ'ল 2026 চনৰ শীতকালীন অলিম্পিক গেমছটো ইটালীত অনুষ্ঠিত হ'ব সো এইটো কাৰেক্ট আছে মাইকেল ফেল্পছে অলিম্পিকত এতিয়ালৈকে সৰ্বাধিক পদক লাভ কৰাৰ অভিলেখ আছে সো এই কুৱেশ্যনটো কাৰেক্ট আছে বিকজ মাইকেল ফেল্পছে এতিয়ালৈকে 23টা গোল্ড মেডেল পাইছে লগতে 28টা মেডেল পাইছে সব কাৰেক্ট আছে তাৰপাছত ভাৰতে প্ৰথম 1900 চনত পেৰিছ অলিম্পিকত অংশগ্ৰহণ কৰিছিলে সো এই কুৱেশ্যনটো কাৰেক্ট আছে ভাৰতে 1900 চনত পেৰিছ অলিম্পিকত ফাৰ্ষ্ট টাইমৰ কাৰণে অংশগ্ৰহণ কৰিছিলে তাৰপাছত ইণ্ডিয়া হেজ ওন 11 গোল্ড মেডেল এট দ্য অলিম্পিক সিন্স 1900 সো 1900 চনৰ পৰা ভাৰতে অলিম্পিকত 11টা স্বৰ্ণ পদক লাভ কৰিছে এই কুৱেশ্যনটো ৰং হয় কাৰণ এতিয়ালৈকে ভাৰতে অকল 10টাহে গোল্ড মেডেল পাইছে আৰু হেতু হকিত পাইছে আৰু এথলেটিক্সত পাইছে সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি মানে ইণ্ডিয়াই যে 11টা স্বৰ্ণ পদক লাভ কৰিছে হেতু ৰং হয় মানে তাৰপাছত ইন হুইচ ভিলেজ ইজ দ্য হৰ্ণবিল ফেষ্টিভেল চেলিব্ৰেটেড বাই নগা ট্ৰাইব ইন নাগালেণ্ডত নগা জনজাতিসকলে কোনখন গাঁৱত হৰ্ণবিল ফেষ্টিভেল পালন কৰে কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি কিছামা এই কুৱেশ্যনটো বহুত দৰকাৰী কুৱেশ্যন হয় তাৰপৰা হু এমং দ্য ফলোয়িং আছামিজ লিডাৰ ৱাজ এ মেম্বাৰ ইন কনষ্টিটিউশ্যন ড্ৰাফটিং কমিটি তলত উল্লেখ কৰা অসমীয়া নেতাৰ ভিতৰত কোনজনে সংবিধানৰ খচৰা সমিতিৰ সদস্য আছিলে সো আমি এটা কথা মনত ৰাখিব লাগিব যে ড্ৰাফটিং কমিটিত টোটেল মেম্বাৰ আছিলে 7জন আৰু ভীমৰাও আম্বেদকাৰক সংবিধানৰ পিতৃ বুলি জনা যায় সো ইয়াত সুধিছে যে কোনজন অসমীয়া নেতা সংবিধানৰ খচৰা কমিটিত আছিলে সো কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মহম্মদ ছাদুল্লাহ তেখেতক ছাৰ উপাধিৰে বিভূষিত কৰা হয় অসমৰ বিষয়ে তলৰ কোনটো কথা শুদ্ধ নহয় সো ইনকাৰেক্ট উলিয়াব লাগে সো ফাৰ্ষ্ট কৈছে যে বিশ্বৰ মুঠ উৎপাদনৰ 99% অসমৰ উৎপাদন হয় সিল্ক মানে মুগা উৎপাদনত এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় কাৰেক্ট আছে তাৰ সেকেণ্ডটো জিয়া ভৰালী নদীক অৰুণাচলত কামেং ৰিভাৰ নামেৰে জনা যায় সো এই কুৱেশ্যনটো কাৰেক্ট হয় জিয়া ভৰালীক অৰুণাচলত কামেং নদী বুলি কয় তাৰপাছত জাতিংগা হৈছে পৰিভূমি চৰাইৰ আত্মহত্যাৰ কাৰণে বিখ্যাত আৰু জাতিংগা ডিমা হাছাওত আছে এই পইণ্টটো কাৰেক্ট আছে সো অপশ্যন চিও কাৰেক্ট বিও কাৰেক্ট এও কাৰেক্ট আৰু ডিব্ৰুগড় ইজ নন এজ টি কেপিটেল অফ আছাম এইটো ৰং আছে
ডিব্ৰুগড়ক কোৱা হয় টি চিটি অফ ইণ্ডিয়া বুলি কোৱা হয় যদি টি কেপিটেল অফ আছাম বুলি কয় তেনে এনচাৰটো হ'ব যোৰহাট চ' অপশ্যন ডিটো ইনকাৰেক্ট আছে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি তাৰপাছত বেৰেন আইলেণ্ড হুইচ ইজ দ্য অনলি এক্টিভ ভলকেনো ইন ইণ্ডিয়া ইজ চিটুৱেটেড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া ভাৰতৰ একমাত্ৰ সক্ৰিয় আগ্নেয়গিৰি বেৰেন দ্বীপ ভাৰতৰ কোনটো অংশত আছে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি আন্দামান এণ্ড নিকোবৰ তাৰপাছত তলৰ কোনটো উক্তি শুদ্ধ নহয় চ' 1 নম্বৰ হৈছে যে ইণ্ডিয়া হেজ 28 ষ্টেটছ এণ্ড 8 ইউনিয়ন টেৰিটৰিজ চ' ভাৰতৰ 28খন ৰাজ্য আছে আৰু 8খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে সেইটো কাৰেক্ট আছে পাঞ্জাৱৰ কোনো ৰাষ্ট্ৰীয় উদ্যান নাই চ' এইটো কাৰেক্ট আছে পাঞ্জাৱে হৈছে এনেকুৱা এখন ৰাজ্য য'ত ৰাষ্ট্ৰীয় উদ্যান নাই তাৰপাছত ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট প্ৰডিউচাৰ অফ টি ইন দ্য ৱৰ্ল্ড মানে ভাৰত বিশ্বৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ কিন্তু চাহ উৎপাদনৰ ক্ষেত্ৰত ভাৰতৰ ৰেংক হৈছে ছেকেণ্ড প্ৰথমত আছে চাইনা গতিকে ইনকাৰেক্ট এইটোৱে হ'ব তাৰপাছত মধ্যপ্ৰদেশৰ বনাঞ্চল ভাৰতৰ ভিতৰতে 1 নম্বৰত চ' যদি ফৰেষ্ট এৰিয়াৰ ভিতৰত মানে বেছ কৰে কোনখন ৰাজ্য আটাইতকৈ ইমান ডাঙৰ সেইটো হ'ব মধ্যপ্ৰদেশত লাৰ্জেষ্ট ফৰেষ্ট এৰিয়া আছে তাৰপাছত হোৱাট ইজ দ্য কাৰেঞ্চি অফ ইউক্ৰেইনৰ মুদ্ৰা কি চ' এই কুৱেশ্যনটো দৰকাৰী কুৱেশ্যন হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হিৰভনিয়া চ' লগতে মনত ৰাখিব লাগিব যে জাপানৰ কাৰেঞ্চিক জাপানৰ মুদ্ৰাক কোৱা হয় য়েন আৰু চাইনাক ইউৱান তাৰপাছত থাইলেণ্ডৰ মুদ্ৰাক কোৱা হয় বাট নেপালৰ মুদ্ৰাক কোৱা হয় ৰুপি নেপালৰ একদম ইণ্ডিয়াৰ লগত ছেইমে হয় আৰু ভূটানৰ মুদ্ৰাক কোৱা হয় গালট্ৰাম বুলি কোৱা হয় গালট্ৰাম তাৰপাছত ডিউৰিং হুজ ৰেইন ৱাজ ৰংঘৰ কনষ্ট্ৰাক্টেড কাৰ ৰাজত্বকালৰ ৰংঘৰ নিৰ্মাণ কৰা হৈছিলে চ' ৰংঘৰ ফাৰ্ষ্ট কনষ্ট্ৰাক্ট কৰিছিলে ৰুদ্ৰসিংহই ৰিবিল্ড কৰিছিলে প্ৰমত্ত সিংহই যদি কুৱেশ্যনটো আহে যে মানে যদি প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ কাৰণ আগতে বেম্বৰে কৰিছিলে চ' যদি কয় যে ৰংঘৰ কোনে কনষ্ট্ৰাক্ট কৰিছিলে যদি অপশ্যনটো থাকে তেতিয়া এনচাৰটো মানে প্ৰমত্ত সিংহই হ'ব কাৰণ এতিয়া যোনটো বৰ্তমানৰ ষ্ট্ৰাকচাৰটো মানে ভালকৈ মানে এতিয়া যোনটো ষ্ট্ৰাকচাৰটো ৰংঘৰৰ কাৰণ আগতে বেম্বৰে কৰিছিলে তাৰপাছত ৰংঘৰত বৰা চাউল মাটিমাহেৰে যোনটো কনষ্ট্ৰাক্ট কৰি যোনটো প্ৰেজেণ্ট ষ্ট্ৰাকচাৰ ফৰ্ম কৰিছে চ' সেইটো কৰিছে প্ৰমত্ত সিংহই চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি প্ৰমত্ত সিংহ তাৰপাছত হুইচ অফ দ্য ফলোয়িং ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটন বাই শংকৰদেৱে ৰচনা কৰা প্ৰথম অংকীয়া নাটখনৰ নাম কি কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি চিহ্নযাত্ৰা তাৰপাছত হু এমং দ্য ফলোয়িং ইজ দ্য ফাৰ্ষ্ট এছামিজ ট্ৰেঞ্চলেটৰ অফ ৰামায়ণা তলৰ কোনে ৰামায়ণৰ প্ৰথম অসমীয়া অনুবাদক কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি মাধৱ কন্দলী তাৰপাছত হুৱেৰ ইজ দ্য চেলুলাৰ জেইল অলছ' নন এজ কালাপানী লোকেটেড কালাপানী নামৰ জেলখন ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আন্দামান নিকোবৰ অৱস্থিত তাৰপাছত দ্য চুৱেজ কেনেল জইনছ দ্য মেডিটেৰিয়ান চি উইথ হুইচ অফ দ্য এমং চি চ' চুৱেজ কেনেলে ভূমধ্য সাগৰৰ লগত কোনখন সাগৰক জইন কৰে বা মিলি যায় কোনটো সাগৰৰ লগত মিলি যায় চ' কাৰেক্ট এনচাৰটো অপশ্যন বি ৰেড চি তাৰপাছত হুইচ আৰ্টিকল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন গ্ৰাণ্ট স্পেচিয়েল ষ্টেটাছ টু দ্য ষ্টেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক বিশেষ মৰ্যাদা দিয়ে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 371 আৰ্টিকল 371 অনুচ্ছেদ তাৰপাছত হু ইজ দ্য হাজবেণ্ড অফ মূলা গাভৰু স্বামীৰ নাম কি হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ফ্ৰান্সিংমুং বৰগোহাঁই আৰু মূলা গাভৰু তুৰুৱাকৰ লগত যুদ্ধ কৰি মৃত্যু হৈছিলে তাৰপাছত হুইচ ইণ্ডিয়ান টেৰিটৰী ৱাজ ফৰ্মাৰলি ন'ন এজ ব্লেক ৱাটাৰ বিফৰ ইণ্ডিপেণ্ডেঞ্চ স্বাধীনতাৰ পূৰ্বে কোনটো ভাৰতীয় ভূখণ্ড পূৰ্বতে কলাপানী নামেৰে জনাজাত আছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আন্দামান এণ্ড নিকোবৰ তাৰপাছত ইন 1974 ফাৰ্ষ্ট নিউক্লিয়াৰ টেষ্ট অফ পখৰাণ ৱাজ কোড নেম এজ 1974 চনত পখৰাণত প্ৰথম পাৰমাণৱিক পৰীক্ষাৰ কোডটোৰ নাম কি আছিলে চ' এই কুৱেশ্যন ইম্পৰ্টেণ্ট হয় কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি স্মাইলিং বুদ্ধ তাৰপাছত হুৱেৰ ডিড দ্য চিপকো মুভমেণ্ট ফাৰ্ষ্ট ষ্টাৰ্ট ইন ইণ্ডিয়া ভাৰতত চিপকো মুভমেণ্ট প্ৰথমে ক'ৰ পৰা আৰম্ভ হৈছিলে চ' কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উত্তৰ প্ৰদেশ আৰু ফাৰ্ষ্ট চিপকো মুভমেণ্ট হৈছিলে 1973 চ' বনচাই ইজ এ জাপানিজ আৰ্ট অফ বনচাই হৈছে জাপানী কলা চ' কি টাইপৰ চ' কাৰেক্ট এনচাৰটো হ'ব গ্ৰ'য়িং স্মল ট্ৰী চ' ইয়াক বাওনা গছ শিল্প বুলি কোৱা হয় চ' গছটো মানে হুইচ এমং দ্য ফলোয়িং গেছেছ ৱাজ লিক ডিউৰিং দ্য ভূপাল গেছ ট্ৰেজেডি ইন 1984
1984 চনত ভূপাল গেছ ট্ৰেজেডিৰ সময়ত তলৰ কোনটো গেছ লিক হৈছিলে সো কেতিয়াবা কোৱেশ্চনটো আহিব পাৰে যে ভূপাল গেছ ট্ৰেজেডি কোন চনত হৈছিলে 1984 আৰু এই কোৱেশ্চনটোত কোনটো গেছ লিক হৈছে বুলি মানে সুধিছে সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি মিথাইল আইসোসাইনেট তাৰ পাছত হুইচ অফ দ্য ফলোইং ফেষ্টিভেল ইজ মেইনলি সেলিব্ৰেটেড ইন কেৰালা তলৰ কোনটো উৎসৱ কেৰালাত প্ৰধানকৈ পালন কৰা হয় সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি ওনাম সো এই কোৱেশ্চনটো বহুত দৰকাৰী হয় ওনাম ফেষ্টিভেল কেৰালাত পালন কৰে লগতে ইম্পৰ্টেণ্ট ফেষ্টিভেল কেইটামান হ'ল পংগাল পালন কৰে তামিলনাডু ওয়াংগালা ফেষ্টিভেল পালন কৰে মেঘালয়া আৰু লুচাৰ ফেষ্টিভেল পালন কৰে ছিকিমত আৰু কাৰ্চি পূজা পালন কৰে ত্ৰিপুৰাত সো এইকেইটা বহুত দৰকাৰী হয় তাৰপাছত হাউ মেনি প্লেনেটছ আৰ দেয়াৰ ইন আৱাৰ সোলাৰ চিষ্টেম আমাৰ সৌৰজগতত কিমানটা গ্ৰহ আছে কাৰেক্ট এনসাৰটো হ'ব অপচন বি 8 তাৰপৰা হুইচ ব্লাড গ্ৰুপ ইজ নন এজ ইউনিভাৰ্চেল ডনাৰ কোনটো ৰক্তগোটক সাৰ্বজনীন দাতা বুলি কোৱা হয় মানে এই ব্লাড গ্ৰুপৰ টেষ্ট মানে সবকে মানে দিব পাৰে মানে সো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ও নিগেটিভ আৰু এ বি পজিটিভ হৈছে ইউনিভাৰ্চেল একচেপ্টৰ ই মানে সবৰে ব্লাড ল'ব পাৰে হু ইজ নন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান ৰেনাইন্সেন্স ভাৰতীয় নৱজাগৰণৰ পিতৃ বুলি কাক জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপচন বি ৰাজা ৰামমোহন ৰায় লগতে মনত ৰাখিব লাগিব যে ৰাজা ৰামমোহন ৰায় 1828 চনত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰিছিলে তাৰ পাছত মণিকৰ্ণিকা ৱাজ দ্য অৰিজিনেল নেম অফ হুইচ অফ দ্য ফলোইং ফ্ৰীডম ফাইটাৰ মণিকৰ্ণিকা তলৰ কোনজন স্বাধীনতা সংগ্ৰামীৰ প্ৰকৃত নাম আছিল কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ৰাণী লক্ষ্মীবাই মানে ৰাণী লক্ষ্মীবাইৰ প্ৰকৃত নাম আছিলে মণিকৰ্ণিকা তাম্বে আৰু তেখেত ঝান্সী ৰাণী আছিলে তাৰ পাছত হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু উইন এন অস্কাৰ বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন কাৰেক্ট এনসাৰটো হ'ব অপচন ডি ভানু আচাৰ্য তো ভানু আচাৰ্যই 1983 চনত সি চলচ্চিত্ৰৰ কাৰণে এক কষ্টিউম ডিজাইন কৰিছিলে আৰু সেইটো কাৰণে তেখেতক অস্কাৰ বঁটা প্ৰদান কৰিছিলে হুইচ অফ দ্য ফলোইং ইজ নট এ উইনাৰ অফ নোবেল প্ৰাইজ ফ্ৰম ইণ্ডিয়া তলৰ কোনজন ভাৰতৰ পৰা নোবেল প্ৰাইজ বঁটা বিজয়ী নহয় সো অমৃত্য সেনে ইকনমিক্সৰ কাৰণে নোবেল প্ৰাইজ পাইছিলে আৰু কৈলাশ চাটাৰ্থীও পাইছিলে নোবেল প্ৰাইজ আৰু চি ভি ৰমনে ৰমন এফেয়াৰৰ কাৰণে 1928ত নোবেল প্ৰাইজ পাইছিলে আৰু মালালা ইউছুফজাইও নোবেল প্ৰাইজ পাইছিলে মালালা ইউছুফজাই হৈছে পাকিস্তানৰ সো কাৰেক্ট এনসাৰটো হ'ব অপচন ডি মালালা ইউছুফজাই তাৰপাছত হুইচ আছামিজ ৰাইটাৰ ইজ ৰেফাৰ্ড টু এজ লুইট কোঁৱৰ কোনজন অসমীয়া সাহিত্যিকক লুইট কোঁৱৰ বুলি উল্লেখ কৰা আছে বা জনা যায় কাৰেক্ট এনসাৰটো হ'ব অপচন এ ৰুদ্ৰ বৰুৱাক লুইট কোঁৱৰ বুলি কোৱা হয় তাৰপাছত হোৱাট ইজ দ্য অৰিজিনেল নেম অফ নৰনাৰায়ণ অফ কোচ কিংডম কোচ ৰাজ্যৰ নৰনাৰায়ণৰ প্ৰকৃত নাম কি হয় সো কাৰেক্ট এনসাৰটো হ'ব অপচন চি মল্লদেৱ তাৰপাছত হু ইজ দ্য অথৰ অফ শ্বৰ্ট ষ্টৰী কালেকশ্যন ভুল সত্য নামৰ চুটিগল্প সংকলনখনৰ লেখক কোন সো কাৰেক্ট এনসাৰটো হ'ব অপচন চি মনোজ কুমাৰ গোস্বামী তাৰপাছত স্বামী বিবেকানন্দৰ ফেমাছ স্পীচ এট দ্য পাৰ্লিয়ামেণ্ট অফ ৱৰ্ল্ড ৰিলিজিয়াছ ৱাজ হেল্ড ইন সো বিশ্ব ধৰ্ম সংসদত স্বামী বিবেকানন্দৰ বিখ্যাত ভাষণ কোন ঠাইত অনুষ্ঠিত হৈছিলে সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি চিকাগো তাৰপাছত এৰেঞ্জ দ্য ফলোইং মুভমেণ্টছ ইন এচেণ্ডিং ক্ৰনলজিকেল অৰ্ডাৰ তলত দিয়া আন্দোলনসমূহ কালক্ৰমত সজাব কৈছে ফাৰ্ষ্ট কোনটো হৈছিলে হোম ৰুল মুভমেণ্ট হৈছিলে 1916ত চিভিল ডিছঅবিডিয়েঞ্চ মানে আইন অমান্য আন্দোলন হৈছিলে 1930 চনত খিলাফত আন্দোলন হৈছিলে 1919 চনত আৰু কুইট ইণ্ডিয়া মুভমেণ্ট ভাৰতীয় আন্দোলন হৈছিলে 1942 সো কাৰেক্ট এনসাৰটো হ'ব সো ফাৰ্ষ্ট আহিব এ আহিব এৰ পাছত আহিব চি আহিব তাৰপৰা বি ডি সো কাৰেক্ট এনসাৰটো হ'ব অপচন এ চি বি ডি তাৰপাছত হু প্লেইড এ ছিগনিফিকেণ্ট ৰোল ইন দ্য প্ৰমোশ্যন অফ উইডো ৰিমেৰিজ ইন ইণ্ডিয়া সো কাৰেক্ট এনসাৰটো হ'ব অপচন বি ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰ তাৰপাছত মেচ দ্য ফলোইং পয়েটছ উইথ ৰেচপেক্টিভ বুকছ সো মানে কোনজন পয়েটে কোনটো বুক লিখিছে সেইটো ইয়াত মেটচ কৰিব লাগে সো ৰীতা চৌধুৰীয়ে লিখিছে অবিৰত যাত্ৰা সো কাৰেক্ট আছে তো ৰীতা চৌধুৰী অবিৰত যাত্ৰা আৰু যতীন্দ্ৰনাথ দুৱাৰাই কোনটো লিখিছে ইয়াত বনফুল কাৰেক্ট সো জয়শ্ৰী গোস্বামী মহন্তই চাণক্য এইটো ইয়াত আছে আৰু ভৱেন্দ্ৰনাথ শইকীয়াৰ অন্তৰীপ সো এইটো গোটেইবিলাক কাৰেক্টে আছে 1A 2B 3C আৰু 4D সো কাৰেক্ট এনসাৰটো হ'ব 1A 2B 3C কাৰেক্ট এনসাৰটো হ'ব অপচন এ
তাৰপাছত দ্য বজ্ৰাৱলী লেংগুৱেজ ইউজ বাই শংকৰদেৱ ফৰ কম্প'জিং অংকীয়া নাট ইজ এ মিক্সাৰ অফ হুইচ লেংগুৱেজ অংকীয়া নাট ৰচনাৰ বাবে শংকৰদেৱে ব্যৱহাৰ কৰা বজ্ৰাৱলী ভাষা কোনটো ভাষাৰ মিশ্ৰণ চ' এনচাৰটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আছামিছ এণ্ড মাইথালী চ' বহুত দৰকাৰী বজ্ৰাৱলী লেংগুৱেজত আছামিছ আৰু মাইথালী মিক্স কৰা আছে নৰেন্দ্ৰনাথ দত্ত ইজ দ্য অৰিজিনেল নেম অফ হুইচ অফ দ্য ফলোয়িং পাৰ্চনেলিটিজ তলৰ কোনজন ব্যক্তিৰ প্ৰকৃত নাম নৰেন্দ্ৰনাথ দত্ত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ স্বামী বিবেকানন্দ তাৰপাছত বন্দে মাতৰম কম্প'জ বাই বংকিম চন্দ্ৰ চেটাৰ্জী ইজ আৱাৰ নেশ্যনেল ছং ইট ৱাজ টেকেন ফ্ৰম হুইচ অফ হিজ নোবেল চ' বংকিম চন্দ্ৰ চেটাৰ্জী ৰচনা কৰা বন্দে মাতৰম আমাৰ জাতীয় সংগীত হয় ইয়াক কোনখন উপন্যাসৰ পৰা লোৱা হৈছিলে চ' আনন্দ মঠৰ পৰা আনন্দ মঠ পাব্লিছ হৈছিলে 1888ত When was Assam Accord signed? অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিলে চ' কাৰেক্ট এনচাৰটো অপশ্যন বি 15 August 1985 চ' when Assam is separated from Bengal and made a chief commissioner's province অসমে কেতিয়া বংগৰ পৰা পৃথক হৈ চিফ কমিশ্যনাৰ পদত পৰিণত হৈছিলে কাৰেক্ট এনচাৰটো অপশ্যন চি 1874 Who gave the slogan do or die slogan কোনে দিছিলে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি none of this do or die শ্লোগান দিছিলে মহাত্মা গান্ধীয়ে তাৰপাছত who among the following said freedom is my birthright and I shall have it so এই উক্তিটো কোনে প্ৰদান কৰিছিলে কাৰেক্ট এনচাৰটো অপশ্যন বি বাল গংগাধৰ তিলক তাৰপাছত who is the headquarter of international court of justice located আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দ্য হেগ আছে নেদাৰলেণ্ডছত